যেনেকৈ আপোনালোকে আৰম্ভ কৰিছে সেই আৰম্ভণিটো ভুল হৈছে। তাত আপোনালোকে মানে মেচিন লগাই গছ গছনি কাটি এটা পৰিৱেশ বিনষ্ট কৰিছে, সেইটো আপোনালোকে ভুল কৰিছে। আপোনালোকে ক'ব লাগিব, আপোনালোকে স্বীকাৰ কৰি ল'ব লাগিব, আমি ভুল কৰিলোঁ। Apa yang komunikasi silakan video siapa? Segede dola dungko mau pisau, lo nongko, bila, tiga tani saya mau pisau turun tuji, apa nggak pola tu penamba. Apa nggak kina dung oluk jitni ki eken borguri olok lekeka, tato ya ayaka dungko amodok legapa, ngoluk kagot dok kabong among mabom gubom sulang kula dung odok legangi pa silokolong som rusu pasu ager tarung ko dungai, bottapakna kabang ko dungai. Oro kebado dol honggotone aru gejera dolung aralok taniya ngoluk annabu ope aru ngoluk borguli eken borguri olok amodok legapa ngoluk lekeke tatoya eka dungkom na makune kidunga apunga gukum gupasu gela siloko longsom gejera dolung lotta aralo bottapakna kabangko bangka oro kebado okoko diya miton aru okoko hiddantom laton etu jet kankano pe kinnam legapa agodolo pe video sam kamante lagito odok Malakon ka aradong oluka bura burmang ope ayka tatoya ayka dungko among amna masula sokka gela koros sorot jikunu bom gela using lingam yapa yara gela arigising inakridak laga pasin okomna diye miton etu jet eramburum sin kankana palangkanya kay apunga muda pa video sam kapola hey borguli মানুহে কি কারণে এই অঞ্চলৰ পৰা ইয়াৰ পৰা যাব লগা হ'ল সেই অতীতটো যদি আমি কেতিয়াবা পাহৰি পিনি বৰ্তমানত যদি আমি আগবাঢ়ো সেই অতীতে আপোনাক ৰেহাই দিব। সেই অতীতটোৰ কথা মনত পৰিব, অতীতে আপোনাক ৰিনিয়াব লাগিব। সেই অতীতৰ আমাৰ অঞ্চলটোত কি আছিল, কেনেকৈ আমি ইয়াত ডাঙৰ বহবাস কৰিব লগা হ'ল, কেনেকৈ আমি জোনাই যাব লগা হ'ল, এই কথাবোৰ এবাৰ মনত পৰিব। আমি ইয়াত বেছি ডাঙৰ মানুহ নহয়, সংৰক্ষণ কৰিব লাগে। সংৰক্ষণ কৰি অনাগত দিনত যদি ভাল এটা পৰিৱেশ হয় আপোনালোকে মাটি পাব, বৰবলি মানুহে মাটি পাব। সেই টিএমপি এমএলএ কমিটিয়ে বা এই সুৰক্ষা কমিটি এটা পাতিছে, সুৰক্ষা কমিটিয়ে আপোনালোকক মাটি দিব বুলি এতিয়ালৈকে আমি ডিচিশ্যন লোৱা নাই। মানে আমি এটাই কথা কৈছো, যেতিয়ালৈকে আমাৰ এই অঞ্চলটো সুৰক্ষিত নহয় তেতিয়ালৈকে নতুন এমডি যেতিয়া বান্ধাৰ নতুন এমডিৰ পৰা বাহিৰত কোনো খেতি কৰিব নালাগে, সেই কথাটো কৈছো। সেইটো কিবা ভুল হৈছে জানো? সেইটোতো ভুল হ'ব নোৱাৰে। নিজৰ জন্মভূমিক ঠাই বিচাৰি অহাটো আমি কোনোদিন বেয়া নাপাওঁ। নিজৰ জন্মভূমিক সদায় আপুনি ৰুমন্থন কৰিবলৈ নিশাওঁ। আমি টিএমপিকে সেই কথাটো কৈ থাকোঁ, নিজৰ জন্মভূমি কোনোদিন পাহৰি নাযাব। কিন্তু আপোনালোকে ইতিহাস খুচৰি আপোনালোকে আহিছে, আমি সন্মান জনাইছোঁ। কিন্তু তাত যেনেকৈ আপোনালোকে আৰম্ভ কৰিছে সেই আৰম্ভণিটো ভুল হৈছে। তাত আপোনালোকে মানে মেচিন লগাই গছ গছনি কাটি এটা পৰিৱেশ বিনষ্ট কৰিছে, সেইটো আপোনালোকে ভুল কৰিছে। আপোনালোকে ক'ব লাগিব, আপোনালোকে স্বীকাৰ কৰি ল'ব লাগিব, আমি ভুল কৰিলোঁ। যদি এনেকুৱা এটা মানে চেনচিটিভ বিষয় আপোনালোকে তাত মাটি দখল কৰিবলৈ গৈছে, তো মিনিমাম এটা সহায়পূৰ্ণ আলোচনাৰ মাজেৰে গ'লে সেই গছ গছনিটো জীয়াই থাকিলেহেঁতেন, নকটাতেও আপোনালোকৰ মাটি পালেহেঁতেন। আপোনালোকে এইটো নকৰিল, আৰু গছটো আপুনি ৰুৱে, মানৱ জাতিয়ে গছ ৰুৱে জানো? প্ৰকৃতিয়ে ৰুৱে, চৰাই ৰুৱে গছ, গৰু মানে জীৱ জন্তুৱে গছ ৰুৱে, আমি কাটো। আমি কাটিবহে জানো, আমি ৰুব নাজানো। সঁচা যদি ক'লে আমি কাটিব জানো, ৰুব নাজানো। জীৱ জন্তুৱে কেনেকৈ গছ ৰুৱে আপুনি নিজে জানে। আপোনাৰ গৰুটোৱে য'ত হাগিব তাত গছ হয়নে নহয়? চৰাই য'ত বাস কৰিব তাত গছ হয়। তেতিয়াহ'লে প্ৰকৃতিয়ে গছ ৰুব জানে, আমি নাজানো, আমি কাটিব জানো। তো সেইকাৰণে মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোক সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ, এই আপোনালোকৰ মাটি আপোনালোকৰে হ'ব। কিন্তু আপোনালোকে যেনেকৈ ধৰক তাত আৰম্ভ কৰিলে, কৰাৰ পাছত যদি গোটেই যদি তাত থকা আমাৰ যদি পুৰণা মানুহ যদি ইতিহাস খুচৰি যদি তাত যদি দখল কৰিবলৈ যদি যায়, খেতি কৰিবলৈ আৰম্ভ কৰে, আপুনি চাব গোটেই যদি আপোনাৰ নল কাগৰি কাটি গছ গছনি কাটি এই বছৰ খেতি কৰি দিয়ক, অহা বছৰ বালি আপোনাক পুতি থৈ দিব, তাৰপিছত আপোনাৰ মাটি কৰি দিব, চিন্তাই নাপায় আপুনি। একদম 100% আমি নিজে ভুক্তভোগী। আজি কাটক আপুনি, একদম আমাৰ যদি এৰি দিওঁ, আপোনাক মই একদম কৈ দিছোঁ, এই বছৰ চবেই আমি পাৰ্মিশ্যন দি দিম, চব কাট।
আপুনি বালি পাব, একো নাপায়। জাবৰ জোঁথৰ কাটনিৰ পৰা চিকাৰী গাঁৱৰ সমীপত থকা ব্ৰহ্মপুত্ৰ চৰ চাপৰি বনাঞ্চল ধ্বংস নকৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। 2 হ'ল জাবৰ জোঁথৰ কাটনিৰ পৰা চিকাৰী গাঁৱৰ সমীপত থকা ব্ৰহ্মপুত্ৰ চাপৰিসমূহৰ যেতিয়ালৈকে স্থায়ী নহয় তেতিয়ালৈকে যিকোনো ব্যক্তিয়ে উক্ত স্থানসমূহত খেতি বাতি কৰিব নোৱাৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। 3 উল্লেখিত চৰ চাপৰিসমূহত অংশীদাৰী গাঁওসমূহৰ ব্যক্তিয়ে যিকোনো জীৱন জীৱিকামূলক জীৱ জন্তু পোহপাল কৰিবৰ বাবে আজিৰ সভাৰ যোগেদি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। 4 বৰগুলি গাঁৱৰ পৰা আজিৰ সভাই গেজেৰা চৰ চাপৰি আৰু মটাৱৰী সুৰক্ষা সমিতি 10জনকৈ সদস্য অন্তৰ্ভুক্ত কৰা হ'ব। চাইটাঙৰ মূল পিঠা চৰ চাপৰি এৰিয়াটো আয়োগ মাতি সে আয়োগ আমে সে কৰিছে তাৰমানে আৰোগ্য পয়না প্ৰস্তাৱ লোৱা হৈছে। যেতিয়ালৈকে আমি এই ব্ৰহ্মপুত্ৰটো চহৰ চাপৰিটো সুৰক্ষিত নহয় তেতিয়ালৈকে আৰু কি কৰিব পাৰিব মলো গছ গছনি ৰোপণ কৰি পেলাই জীৱন জীৱিকা কৰিব পাৰিব আৰোগ্য মান ছিংগি 20 জোপা নলিত 5 বছৰৰ পিছত ছিংগি এটা ছিংগি 10,000 পায় মান তেনেকুৱা এটা উদাহৰণ কৰবা ভিতৰতে আৰু কাৰণ জীৱ জন্তু ওলাই পোহপালন জীৱ জন্তু ছাগলী গৰু অংগেলা জীৱন জীৱিকা নিৰ্বাহ কৰিব পাৰিব না সিদ্ধান্তটো প্ৰস্তাৱ লোৱা হৈছে। মেজে কমূল গৰু গৰুৰ দাম আল কমূল 1 লাখ কলাই 80,000 কলাই তেনেকৈ এটা উদাহৰণ আমি দিছোঁ। আমি পেলা এই চৰ চাপৰি হেৰিয়াটো আমি অকণমান সুৰক্ষিত হৈ লওঁ পদক্ষেপ মলো ভৱিষ্যতে দখল কৰি পেলাই মলো হুকুমক মলো আৰোগ্য ইলাই নাম চিন্তা চৰ্চাটো আমি এই সুৰক্ষা সমিতি গঠন কৰা আছে। এই সুৰক্ষা সমিতিয়ে আলোচনা কৰি পেলাই কৰা হ'ব। ওকে সুবা আপুঙে অন্য পয়নো মংগ পয়বং আপুং আরবং মা পড়ে।